খাদ্য সুৰক্ষা বিভাগৰ ফোপোলাস্বৰূপ উদঙালে মেৰাপানীৰ লাডু হোটেলৰ অস্বাস্থ্যকৰ পৰিৱেশ। খোৱা খাদ্যৰ নামত বৰ বিষ খুৱাইছে মেৰাপানীৰ লাডু হোটেল। ঘটনাক লৈ ব্যৱস্থা গ্ৰহণৰ দাবী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলাৰ সমিতি। বিদ্যালয়লৈ অনাৰ খাদ্যত ওলাইছে পোক। ঘটনাক লৈ মেৰাপানীত তীব্ৰ চাঞ্চল্য। পূজাৰ বতৰত আপুনি যদি ঘৰৰ পৰা বাহিৰত খোৱাৰ কথা ভাবিছে তেন্তে 100 বাৰ ভাবক। কাৰণ সকলো খোৱা খাদ্যৰ আপোনাৰ বাবে উপযোগী নহবও পাৰে। দৃশ্য দেখিলে আপুনিও হতবাক হ'ব। মেৰাপানীৰ KBM স্কুলৰ শিক্ষকসকলে বিদ্যালয়ত খাবলৈ মেৰাপানীৰ লাডু হোটেলৰ পৰা অনা খাদ্য খাই থকাৰ অৱস্থাতে খাদ্যৰ পৰা ওলাইছে পোক। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এনে কাণ্ডই সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। খাদ্য সুৰক্ষাৰ বিভাগক হোটেলখনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে শিক্ষক সমাজৰ লগতে সচেতন জনতাই। আজি আমি গম পালোঁ যে কালি মেৰাপানীৰ স্থানীয় KBM ইংলিছ স্কুলৰ শিক্ষকসকলে তেওঁলোকৰ যিটো পৰীক্ষা চলি আছে তেওঁলোকৰ ঘৰলৈ যোৱা দেৰি হয়, সেইকাৰণে তেখেতসকলে মেৰাপানীৰ এখন হোটেলখনৰ নাম লাডু হোটেল, অৱশ্যে নাম ফলক নাই হোটেলখনৰ, তাৰ পৰা তেওঁলোকে পৰঠা আনিছিলে আৰু পৰঠাৰ কাৰণে যিখিনি চব্জি তেওঁলোকে প্ৰেৰণ কৰিছিল শিক্ষকসকলে খাবৰ কাৰণে, তেওঁলোকে দেখিলে যে সেই চব্জিসমূহ তেওঁলোকে বালি লগাৰ কাৰণে, বালি জাতীয় লগাৰ কাৰণে তেওঁলোকে যিসমূহ চয়াবিন আছিল চব্জিত, সেই চয়াবিন ভাঙি চাওঁতে দেখিলে তাতে বিষাক্ত মাৰাত্মক যিটো জনস্বাস্থ্যৰ কাৰণে ভাবুকি নহ'বা পোক কিছুমান তেওঁলোকে প্ৰত্যক্ষ কৰিলে। প্ৰত্যক্ষ কৰিয়ে তেওঁলোকৰ দোকানখনৰ স্বত্বাধিকাৰীক এই বিষয়ে জনালে। কিন্তু দোকানখনৰ স্বত্বাধিকাৰীয়ে তেখেতসকলৰ হোটেলখনৰ ভাৱমূৰ্তি জনমা অসমত বিনষ্ট হ'ব বুলি কৈ পেলাই তেখেতক কাকতি মিনতি কৰিলে যে এই বিষয়টো সম্পূৰ্ণ ৰাষ্ট্ৰ কৰিব নালাগে। কিন্তু তেওঁলোকেও যিহেতু শিক্ষকসকলৰ তেওঁলোকৰ যিটো কৰ্তব্য, সেই কৰ্তব্যটো পালন কৰি তেওঁলোকে সামাজিক মাধ্যমত এই বাৰ্তাটো প্ৰেৰণ কৰিলে, যিসমূহ তেওঁলোকে ভিডিঅ' কৰিছিলে। আমাৰ কথাটো হ'ল এতিয়া এটাই যে লাডু হোটেলে কোনো চাফ চিকুণ নকৰাকৈ চয়াবিনখিনি তেওঁলোকে যিটো তৈয়াৰ কৰিছিল, সেই তৈয়াৰ কৰাৰ কাৰণে এই যিটো বিষাক্ত পোক তাত তেনেকৈ খাদ্যটো বনাবলগীয়া হ'ল। আমাৰ কথা হ'ল যে তেওঁলোকে যিসমূহ চয়াবিন নিছিলে সেই চয়াবিনসমূহ প্ৰথমতে চাফ চিকুণ পানীৰে পৰিষ্কাৰ কৰি ল'ব লাগিছিল। কিন্তু সেইসমূহ কামবিলাক নকৰি তেওঁলোকে ততাতৈয়াকৈ তেওঁলোকৰ সন্মুখতে, শিক্ষকসকলে জনোৱা মতে তেওঁলোকৰ সন্মুখতে সেইসমূহ তৈয়াৰ কৰি তেখেতক দিছিল, যাৰ কাৰণে তেওঁলোকে বালিজাতীয় তেওঁলোকে অনুভৱ কৰিলে। এতিয়া আমাৰ খাদ্য সুৰক্ষা বিভাগলৈ আমাৰ এটাই পোনপটীয়া প্ৰশ্ন। আমি দেখিছোঁ, আমি বছৰ দিন দেখি আহিছোঁ যে মেৰাপানীৰ যিসমূহ হোটেল আছে সেই হোটেলসমূহ কোনোদিনে খাদ্য সুৰক্ষা বিভাগে আহি পৰিদৰ্শন নকৰে। আৰু পৰিদৰ্শন নকৰাৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশত মেৰাপানী হোটেলসমূহে প্ৰায়খিনি হোটেলে, সকলো নহ'লেও প্ৰায়খিনি হোটেলে অস্বাস্থ্যকৰ পৰিৱেশত তেওঁলোকে খাদ্যসমূহ তৈয়াৰ কৰে, যিসমূহ জনস্বাস্থ্য বুলি একেবাৰে ভাবুকি। এতিয়া পূজাৰ সময় আহি আছে, পূজাৰ সময়ত বিভিন্ন গ্ৰামাঞ্চলৰ সৰু ছাত্ৰ ছাত্ৰীসকল ওলাই আহিব পূজা চাবৰ কাৰণে, আৰু সেইসমূহ হোটেলত তেওঁলোকে খাদ্য গ্ৰহণ কৰিব। আৰু খাদ্য গ্ৰহণ কৰিলে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি কি এটা বিৰূপ প্ৰভাৱ পৰিব পাৰে, এই যোৱাকালি হৈ যোৱা ঘটনাটোৱে তাৰ এটা প্ৰত্যক্ষ প্ৰমাণ। আমি সেইকাৰণে খাদ্য সুৰক্ষা বিভাগক অনতি পলমে সেই হোটেলখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আমাৰ ফুড ছেফটি ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টে এই চিৰো মেৰিব নোৱাৰে। আমি যি দেখিলোঁ এতিয়া ফোনযোগে যোগাযোগ কৰাত তেওঁলোকে আজি আহিব নোৱাৰে, কালি আহিব বুলি কৈছে। আৰু আমি প্ৰত্যক্ষদৰ্শী হৈছোঁ যে চিংৰাসমূহ যিটো চব্জি 2-3 দিন পূৰ্বে বনাই পিনি ফ্ৰিজত সোমোৱাত হয়,
সেই সন্দৰ্ভত যে পূজা বতৰত কি প্ৰতিক্ৰিয়া? নাই, আমাৰ কথা হ'ল যে খাদ্য সুৰক্ষা বিভাগে যেতিয়া কথাটো গম পাইছে ততাতৈকে তেওঁলোকে সেই ঘটনাস্থলী পৰিদৰ্শন কৰিব লাগিছিল। তেওঁলোকে আজি নাহি কালি আহিম বুলি কোৱাটো এটা পৰিতাপৰ বিষয়। এটা অসম চৰকাৰৰ যে কোনো বিভাগেই ভালকৈ কাম কৰা নাই সেইটো পৰিস্ফুট হৈছে। আৰু যিসমূহ আপুনি চিংৰাৰ কথা কৈছে, চব্জিসমূহ 2-3 দিনৰ আগতে বনাই দিয়ে। আমাৰ গীতাত এটা কথা উল্লেখ আছে যে এটা খাদ্য তৈয়াৰ কৰা 3 ঘণ্টাৰ পাছত সেইটো অখাদ্যলৈ পৰিণত হয়। সেই 2-3 দিনৰ কোনো কথাই নাই। সেইকাৰণে আমি খাদ্য সুৰক্ষা বিভাগক এই সম্পূৰ্ণ ব্যৱস্থাটো এটা ভালকৈ পৰ্যবেক্ষণ কৰি এই হোটেলসমূহত যে তেনেকৈ বস্তুবিলাক চিংৰাই হওক বা খাদ্যই হওক বা আজি আগদিনাখনি খাদ্য কিবা চব্জি পাছদিনাখন তেওঁলোকে ভক্ষণ কৰাই জনসাধাৰণক সেইসমূহ নকৰিবৰ কাৰণে খাদ্য সুৰক্ষা বিভাগে আহি পেলাই ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী উত্থাপন কৰিছোঁ। কি হৈছে আমাৰ বৰ্তমান আমাৰ বিদ্যালয়ত আমাৰ ক্লাছ 9-10 বা আমাৰ অন্যান্য শ্ৰেণীসমূহত পৰীক্ষা আমাৰ অনুষ্ঠিত হৈ আছে। গতিকে আমাৰ শিক্ষাৰ্থীসকল মানে আমাৰ শিক্ষকসকল আমাৰ প্ৰায় 3:30 বজালৈকে আমাৰ থাকিব লগা হয় বিদ্যালয়ত। গতিকে আমাৰ যথেষ্ট ভোক লাগে আৰু সেইকাৰণে কি হয় আমি প্ৰতিদিনে আমি হোটেলৰ পৰা আমি পৰঠা আমি আনাওঁ। তাৰপিছত কি হ'ল কালি ঘটনাটো এনেকুৱা ধৰণৰ যে আমি কালি আনিলোঁ পৰঠাটো অনাৰ পিছত যেতিয়া খাই চাইছোঁ মানে সিহঁতে যে আমি ৰখি দিছিলোঁ মানে চব্জিটো বনাই আছিল আৰু বনাই থাকোঁতে কি হ'ল সিহঁতে মানে লৰালৰিকৈ বনাই দিছে আৰু বনাই দিয়াৰ পিছত আমি যেতিয়া প্ৰত্যক্ষ কৰিলোঁ যে তাত খাই থাকোঁতে খুব বালি আছে আৰু ভালদৰে বস্তুবিলাক মানে একেবাৰে কোৱাণ্টিটিটো একেবাৰে পানী অকল আৰু তাত চয়াবিন দুটামান ওলমি আছে। তাৰপিছত কি হৈছে চয়াবিনটো আমি ভালদৰে চাইছোঁ যে তাত মাজত পোক মানে ইমান বেছি লেতেৰাকৈ কেনেদৰে প্ৰস্তুত কৰিব পাৰে। আমি তাত দেখিছোঁ হোটেলখনত যে ইমান পাকঘৰটো ইমান বেছি লেতেৰা নহয়। আপুনি ভিতৰ চৰা চালে মানে এনেকুৱা লাগিব যেন এই হোটেলখন খাবলৈ মন নাযাব। কিন্তু যিহেতু অৰ্ডাৰ কৰি থোৱা আছিলে অৰ্ডাৰ কৰাৰ কাৰণে আমি আনিব লগা হ'ল। তাৰপিছত কিন্তু মানে মই ফেচবুকত কালি পষ্টটো দিলোঁ। পষ্টটো দিয়াৰ পিছত যথেষ্ট প্ৰতিক্ৰিয়া তাত আৰম্ভ হৈছে। তাৰপিছতে আমি মোক কিছুমানে কৈছে যে সাধাৰণতে এনেকুৱা কৰাৰ পিছত আমাৰ হোটেলখনৰ কিছুমান আমাৰ ব্যাঘাত জন্মিব পাৰে। আমাৰ বিভিন্ন কৰ্মচাৰী নিয়োগ হৈ আছে যিহেতু। কিন্তু তাৰপিছতে মই দেখিলোঁ যে নহয় আচলতে আমি যদি এই বস্তুটো আমি যদি সমাজৰ আগত নেদেখুৱাওঁ তেতিয়াহ'লে কি হ'ব আমাৰ অন্যান্য হোটেলবিলাকো আমাৰ যি চাফ চিকুণতা আমাৰ লেতেৰা কৰি ৰাখিব। ভালদৰে আমাৰ পূজা বতৰ আহি আছে যদি এতিয়া যদি এনেকৈ লেতেৰা পেতেৰাকৈ যদি আমি খাব লগা হয় তেতিয়া আমাৰ স্বাস্থ্যৰ অৱনতিৰ কথাটো আমাৰ একেবাৰে নিশ্চিত। গতিকে এই ক্ষেত্ৰত মই আমাৰ খাদ্য সুৰক্ষা বিভাগত মই অনুৰোধ জনাম যে আমাৰ অনতিপলমে আমাৰ হোটেলসমূহ আমাৰ চাফ চিকুণ কৰি ৰাখিবলৈ আমাৰ উচিত তদন্ত কৰিব লাগে। হোটেলখন সাধাৰণতে মই নামটো ভালদৰে নাজানো কিন্তু লাডু হোটেল বুলি মই গম পাইছোঁ নামটো। মেৰাপানীৰ পৰা দিব্যজ্যোতি শইকীয়াৰ ৰিপৰ্ট মাই নিউজ এণ্ড